খৈৰাবাৰীত PMY গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি ঠিকাদাৰ হেমেন কলিতাৰ নাকি লগাব কোনে খৈৰাবাৰী উন্নয়ন খণ্ডৰ অধীনত খাগাৰা গাঁও নিবাসী বিধৱা তিলেশ্বৰী বড়োৰ চৰকাৰী গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি কৰা তথ্য পোহৰলৈ আহিছে। খৈৰাবাৰীৰ উন্নয়ন খণ্ড হৈ পৰিছে দুৰ্নীতিৰ ভূস্বৰ্গ। খাগাৰা গাঁৱৰ কুহিৰাম বড়োৰ বিধৱা পত্নী তিলেশ্বৰী বড়োৰ নামত 2011 বৰ্ষৰ আবণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী গৃহটো একে গাঁৱৰে হেমেন ওৰফে হেমচন্দ্ৰ কলিতাই ঠিকাত লৈ আজিলৈকে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে। প্ৰাক্কলন মতে নিৰ্মাণ নকৰাৰ অভিযোগ উঠিছে। হিচাপতকৈ গৃহটো সৰু চাপৰ লগতে কাঠ খিৰিকী টিনপাত নলগোৱাকৈ পেলাই থোৱাত সংবাদ মাধ্যমৰ ওচৰ চাপিছে হিতাধিকাৰী তিলেশ্বৰীয়ে। ইতিমধ্যে প্ৰায় 1,30,000 টকা উঠাই লৈ হিতাধিকাৰীৰ বেংক পাছবুক খালী কৰি দিয়াৰ অভিযোগ উঠিছে। কাম কৰি থকাৰ সময়তে ঠিকাদাৰ হেমেন কলিতাই হাঁহ কুকুৰা চৰাই আনি খোৱাৰ কথাও কয় তিলেশ্বৰীয়ে। কম দিনত আধৰুৱা কামখিনি নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে, অন্যথা খৈৰাবাৰী থানাত গোচৰ দিবলৈ সাজু হৈছে বুলি সাংবাদিকৰ আগত সদৰি কৰে। স্থানীয় বিজেপিৰ পাৰিষদ ভৱেন্দ্ৰ বড়ো, বিধায়ক দুৰ্গাদাস বড়ো আৰু সাংসদ দিলীপ শইকীয়াই ঠিকাদাৰ হেমেনক নাকি লগাব পাৰিবনে সেয়া সময়ত লক্ষণীয় হ'ব। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। মোৰ নাম তিলেশ্বৰী বড়ো। এতিয়া ঘৰটো আধৰুৱা হৈ আছে আজি 2 বছৰ ধৰি। তাৰপিছত এতিয়া পইচাখিনি আদায় কৰি দিছোঁ, পইচা দিছোঁ 3 কোটা। এতিয়া ঘৰটো বনাই দিম বুলি কৈছে, এতিয়া আজি লাগি নাই, বনাই দিয়া নাই। এতিয়া মই ঘৰ পানী পৰি দিছে, মই এতিয়া ক'ত থাকিম, সেইকাৰণে ঘৰটো সোনকালে বনাই দি বুলি কৈছিলোঁ, বনাই নিদিয়া। আজি বহুত কেইবাৰ যাই আছোঁ মই হেমেন কলিতা তাত। তাৰপিছত তেওঁ কৈছে পৰহি বনাই দিম, 14 দিনা বনাই দিম বুলি। সেনে কাটিং মই নি আছোঁ বুলি ফাঁকি দি থাকে। ফাঁকি দি আজি লাগি এনেকে পৰি আছে ঘৰটো মোৰ। অফিসত জনোৱা হৈছে না নাই? ব্লকতো একো ব্লকত জনোৱা নাই। তাৰপিছত তেওঁ কৈছে বান্ধি দিমে বুলি কৈছে, সেইকাৰণে মই একো কৰা নাই আৰু বিশ্বাস কৰিম নে। খিৰিকী 4খন দিব দিছিলোঁ, 2খনহে দিছে। তাৰপিছত আৰু ঘৰটো বহুত সৰু হৈ আছে, তথাপিতো আমি একো কোৱা নাই যে ঘৰটো সোনকালে ওলাব লাগে আৰু যিকোনো হওক ঘৰটো বনাই দিব লাগে, থাকিব লাগে। আগৰ ঘৰকেইটা ফুটা বাটা আছে, পানী পৰে। গোটেইখিনি 1,30,500 নিছে। এক্সট্ৰাকে নিছে 6,000 আৰু খাৱা ধোৱা নিছে। কিবা ঘৰ বনাই দিম বুলি খাইছে, কিন্তু ঘৰটো বনাই দিয়া নাই, বনাই দিয়া নাই। এতিয়া মালিক ঢুকোৱা আজি 1 বছৰ হ'ল। কি কৰি চলি আছে আপুনি? মই কিবা বাগানত কাম কৰি চলি আছো, কিবা কিবি কষ্ট কৰি। এমচেলে বড়ো ভূপেন বড়ো ছাৰক ঘৰটো সোনকালে বনাই দিব লাগে অনুৰোধ জনাইছো। ঘৰটো নহয় কি কৰিব আপুনি? হেমেন কলিতা যি ঘৰটো বান্ধি নিদে, মই পুলিচক দিম। আৰু মই বাগানত কাম কৰি দিন ৰাতি কষ্ট কৰি পিনে মই সিহঁতৰ ঘৰত যাওঁ। সন্ধিয়া লাগি যাওঁ মই সিহঁতৰ ঘৰত লাগি। এতিয়া ঘৰত বান্ধি দিম বুলি কয়, ভয়ত হেৰি কৰি ভয়তে এতিয়া 2 দিন পাছত বান্ধি দিম বুলি কয়, বান্ধি নিদিয়েহি। টিংকাত আনি পেলাই খুৱাম বুলি কয়, নকয়। মই কাম ক্ষতি কৰি কিনে থাকোঁ আৰু ঘৰটো বান্ধি দিম বুলি কোৱাৰ কাৰণে। তাৰপিছত তথাপিতো আৰু মই বাগানৰ কাম নকৰিলে নহয়, খাব নাপাওঁ, থাকিব নোৱাৰোঁ। ল'ৰা ছোৱালী নাই মোৰ, মই অকলে আছোঁ। এনেকে যদি কৰি থাকে মই পুলিচক দিম। ঘৰটো যে আধৰুৱা হৈ থাকিল, কি কাৰণত বা আধৰুৱা হ'ল সেইটো আমি ক'ব নোৱাৰিম। যেনিবা কিমান দিন হ'ল মানে আজি 2 বছৰমান হ'ল। 2 বছৰে হ'ল দে, বহাৰ পৰা 2 বছৰ হ'ল। 2 বছৰ ধৰি আজি ঘৰটো হোৱা নাই। কাৰণ ঘৰটো দীঘল হেৰি পুতুলো চেপ আৰু দীঘলটোও কম, দিক পুতুল কম সৰু ঘৰটো। কিয় বা এনেকুৱা ক'লা? টিংখিনিও দিয়া নাই আৰু ফ্ৰেম শ্ৰেম একো নাই। তাৰ পৰা দৰ্জা খিৰিকীটো ঠিকে হোৱা নাই, গতিকে ঘৰটোকো ঠিক কৰি দিয়া নাই। খিৰিকী 2খন দিছে, দৰ্জা 1খন, আৰু ঘৰটো গোটেই সৰু। ঘৰটো হেমন্ত কলিতাই। ঘৰ খাগৰাতে ঘৰটো কি কাৰণত নহ'ল, এই বিধৱা তিৰিটো এই ঘৰ দুৱাৰ নাই, এই ঘৰটো যে দিলা, এতিয়া ঘৰটো যে হ'ব লাগে, মানুহটো যে ঘৰটো এৰি থয় বাগানত কাম কৰিব যায়,
টিং আনবো বুলি পেলাই বাটাম আনবো বুলি পেলাই কয় ল'ৰা ছোৱালী নাই এতিয়া বিধৱা তিৰিটোৰ ল'ৰা ছোৱালী নাই দুটা আছিল ঢুকাই গৈছে এতিয়া গিৰিয়েক নাই অকলে থাকে ঘৰ দুৱাৰ এতিয়া ভাত ৰান্ধা ঘৰ নাই ইফালে ঘৰ ভাঙি গৈছে বাগানত যায় সিফালে আৰু কাম বন কৰি আহি কিবা কৰি থাকে ঠিকাটো হেমেন কলিতাই লৈছিল ঘৰ খাগাৰা ঘৰ খৈৰাবাৰী উন্নয়ন খণ্ডত পৰে 2 বছৰ হ'ল ঘৰটো আধৰুৱা কৰি থৈ দিয়া ওলাই লৈ গেল গোটাই মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ কৰিছো যাতে ঘৰটো সোনকালে হয়